নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। যিকোনো ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত তেওঁলোকে জন্ম হোৱা বাৰটোৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ মতে জন্ম বাৰৰ পৰাই ব্যক্তিৰ চৰিত্ৰ উন্নতি আৰু তেওঁলোকৰ ভৱিষ্যত দিনৰ ব্যক্তিত্বৰ বিকাশৰ কথা ক'ব পৰা হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সপ্তাহৰ 7টা বাৰত কোনটো বাৰত জন্ম হোৱা জাতক জাতিকাৰ ভৱিষ্যত চৰিত্ৰ ভাগ্য শিক্ষা ব্যক্তিত্ব বিকাশ কেনেধৰণৰ হ'ব পাৰে। গতিকে আপুনি বা আপোনাৰ সন্তানৰ জন্ম বাৰ অনুসৰি ভৱিষ্যত কি হ'ব আৰু কেনেধৰণৰ কামত বিশেষ সাফল্য আনিব পাৰিব, সেই কথাখিনি যদি জানিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰৰ ওপৰত আপোনাৰ বিশ্বাস নাই তেনে ভিডিঅ'টোৰ পৰা আঁতৰি গ'লেও আমাৰ ক'বলগীয়া নাথাকে। যদি ভগৱানৰ ওপৰত আৰু আধ্যাত্মিকতাৰ ওপৰত অলপ হ'লেও আপোনাৰ বিশ্বাস আছে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চাই নিশ্চিতভাৱে উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক সপ্তাহৰ কোন বাৰত জন্ম হোৱা জাতক জাতিকাৰ ভাগ্য ভৱিষ্যত চৰিত্ৰ জ্ঞান শিক্ষা কৰ্মক্ষেত্ৰ বা কৰ্মসংস্থাপন কেনেধৰণৰ হয়, তেওঁলোকে কি কি দিশত পাৰ্গত হ'ব পাৰে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। জন্মৰ বাৰ অনুসৰি নিজৰ ভাগ্য কিমান ভাগ্যশালী হ'ব বা ভৱিষ্যত কেনেধৰণৰ হ'ব সেই কথা জানিবলৈ প্ৰত্যেকৰে ইচ্ছা যায়। জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰই জন্মৰ বাৰ অনুসৰি ব্যক্তিৰ ভাগ্য ভৱিষ্যতৰ কথা যি কৈছে 90% মানুহৰ ক্ষেত্ৰত সি 100%ই সঁচা হৈছে। প্ৰথম বাৰটো হৈছে সোমবাৰ। সোমবাৰ হৈছে মহাদেৱৰ বাৰ। এই বাৰত মহাদেৱক পূজা কৰা হয়। সোমবাৰে জন্ম হোৱা জাতক জাতিকাসকলৰ ওপৰত চন্দ্ৰগ্ৰহৰ অতি বেছি প্ৰভাৱ থাকে। তেওঁলোকৰ মন কোমল হোৱাৰ উপৰিও তেওঁলোকৰ মাত কোমল আৰু হাঁহিমুখীয়া হয়। এওঁলোকে অকলে থাকি ভাল নাপায়। এওঁলোকৰ ব্যৱহাৰ খুব নম্ৰ, ভদ্ৰতাৰ খাতিৰত এওঁলোকে আনক বেয়াকৈ কোৱাৰ কথা কেতিয়াও নাভাবে। জাতক ভদ্ৰ আৰু শান্তিপ্ৰিয় হয়। জ্যোতিষশাস্ত্ৰৰ মতে সোমবাৰে জন্ম হোৱা জাতক জাতিকা দয়াৱান হয়। এওঁলোকে যিকোনো পৰিস্থিতিত মিলি যাব পাৰে। জীৱনলৈ যিমান কঠিন পৰিস্থিতি নাহক কিয় খুব সাৱধানে সেই পৰিস্থিতি বা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰে। এওঁলোকে নিজৰ বিবেক বুদ্ধিৰে যিকোনো কঠিন কামকো সহজ কৰি নিজৰ বুদ্ধিৰ পৰিচয় দিব পাৰে। সোমবাৰে জন্ম হোৱা জাতক জাতিকাই সঁচা কথা ক'বলৈ ভয় নকৰে। সদায় সঁচাৰ পক্ষত থিয় দি লাগিলে কাৰোবাৰ লগত তেওঁ বেয়াই হ'ব তথাপি সঁচাটো কৈহে এৰে। এওঁলোক সাহসী হোৱাৰ উপৰিও সৎ চৰিত্ৰৰ হয়। যিসকল লোক সোমবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ ক্ষেত্ৰত 16, 18 আৰু 24 বছৰ বয়সত অধিক সফলতাৰ সুযোগ আহে। 10, 12, 27 বছৰ বয়সত কিছু জটিল পৰিস্থিতিৰ মুখামুখি হোৱাৰ ভয় থাকে। এওঁলোকৰ বেছিভাগ জাতক জাতিকাই মাকক বেছি ভাল পায় আৰু জীৱনত সৰহ সময় আৰামদায়ক হিচাপে কটাব পাৰে। এওঁলোক প্ৰেমৰ ক্ষেত্ৰত আদৰ্শ প্ৰেমিক প্ৰেমিকা হয় আৰু প্ৰেমত এওঁলোকৰ শুভ হয়। এওঁলোকে জীৱনত কম বয়সতে প্ৰতিষ্ঠিত লাভ কৰিব পাৰে। সোমবাৰে জন্ম হোৱা মানুহৰ ভাগ্য বহল আৰু শক্তিশালী হয়। এওঁলোকে চাকৰি জীৱনত আৰু ব্যৱসায় জীৱনত নিজৰ কৰ্মৰ দ্বাৰা বহু উন্নতি কৰিব পাৰে। ব্যৱসায় চাকৰি শিক্ষা পাৰিবাৰিক যিকোনো দিশত নিজৰ কৃতিত্ব লাভ কৰি সুনাম আনিব পাৰে সোমবাৰে জন্ম হোৱা জাতক জাতিকাই। দ্বিতীয় বাৰটো হৈছে মংগলবাৰ। মংগলবাৰটো হৈছে মংগলদেৱৰ বাবে পূজা কৰাৰ দিন। মংগলৰ অধিপতি হৈছে বাবা হনুমান। এইবাৰে জন্ম হোৱা জাতক জাতিকা খুব আকৰ্ষণীয় হয়। এওঁলোকৰ বেছিভাগৰে গাৰ বৰণ মিঠা বৰণীয়া হয় আৰু সুন্দৰ গহৰ হয়। অধিক পৰিশ্ৰমী উদ্যমী হোৱাৰ বাবে এওঁলোকে প্ৰতিষ্ঠিত হ'ব পাৰে যদিও মংগলবাৰে জন্ম হোৱা জাতক জাতিকাৰ ক্ষেত্ৰত উগ্ৰ আৰু খঙাল হোৱা দেখা যায়। এওঁলোকে খুব কম কথা কয়, সাহসী আৰু পৰাক্ৰমী হয়। এওঁলোকে নিজেও বাজা কথাৰ প্ৰতি কাণ নিদিয়ে বা আনে বাজা কথা বা মিছা কথা ক'লেও তাৰ প্ৰতি গুৰুত্ব নাথাকে। এওঁলোক উদাৰ প্ৰকৃতিৰ মনৰ হয়। সদায় আনক সহায় কৰে যদিও এওঁলোকৰ দুখ খুচৰি ফুৰা মানুহৰ অভাৱ নহয়। এওঁলোকে নাটনিত থাকিব নিবিচাৰে, বিলাসী জীৱন পচন্দ কৰে। এওঁলোকে খুব সুন্দৰকৈ জীৱন যাপন কৰাৰ পৰিকল্পনা কৰে আৰু সুন্দৰী পত্নী লাভ কৰিব পাৰে। বৈবাহিক জীৱনত সুখী হ'ব পাৰে এওঁলোক।
নিজৰ জীৱনসংগীৰ সৈতে ভ্ৰমণ কৰি খুব সুখী হ'ব পাৰে। সাধাৰণতে মংগলবাৰে জন্ম হোৱা জাতক জাতিকাসকল প্ৰতিশোধ পৰায়ণ হয়। এওঁলোকে বিনা দোষত পোৱা আঘাত কেতিয়াও পাহৰি নাযায়। এওঁলোকে নিৰন্তৰ আঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ থাকে যদিও মহাবলী হনুমানৰ কৃপাত সংকটত পৰিও ৰক্ষা পৰিব পাৰে। সেয়েহে মংগলবাৰে জন্ম হোৱা জাতক জাতিকাই হনুমানক ভক্তি কৰিলে জীৱনত আশাসমূহ পূৰণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব পাৰে। এওঁলোকে চাকৰিৰ উপৰিও ব্যৱসায়ত অধিক ধন টকা পইচা উপাৰ্জন কৰি নাম কৰিব পাৰে। নিজাববীয়া কাম কৰি ভাল পায়। এওঁলোকে নিজাকৈ কিবা কৰাৰ চেষ্টা কৰি নিজাববীয়া কামত বেছি গুৰুত্ব দিয়ে। বুধবাৰৰ দিনটোত গণেশক পূজা কৰা হয়। এই দিনটোত বিঘ্নেশ্বৰ গণেশৰ প্ৰভাৱ বেছি থাকে। গণেশ হৈছে জ্ঞান বুদ্ধি আৰু বিপদবিঘিনি নাশৰ দেৱতা। বুধবাৰে জন্ম হোৱা জাতক জাতিকাসকল আধ্যাত্মিকতাৰ প্ৰতি বেছি আকৰ্ষিত হয়। এওঁলোক তীক্ষ্ণ বুদ্ধিৰ সম্পন্ন হয়। যিকোনো জটিল কামক নিজৰ বুদ্ধিৰে সহজ কৰি ল'ব পাৰে। বুধবাৰে জন্ম হোৱা জাতক জাতিকা মৃদুভাষী হয়। নিজৰ কথাৰে আনক মোহিত কৰিব পাৰে। এওঁলোকৰ কথা বতৰা বৰ মধু। সেয়েহে তেওঁলোকে খুব কম সময়ৰ ভিতৰত যিকোনো লোকৰ প্ৰিয় হৈ পৰিব পাৰে। এইবাৰত জন্ম হোৱা মানুহ আকৰ্ষণীয় হয়। তেওঁলোকৰ বন্ধু বান্ধৱ বেছি হয়। নিজৰ পৰিয়ালৰ মাজত এওঁলোক সৰবৰহী হয়। পৰিয়ালৰ লোকে যিকোনো কামত তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰে। বুধবাৰে জন্ম হোৱা জাতিকাসকল কিন্তু অলপ খঙাল স্বভাৱৰ হয়। অলপ কথাতে তেওঁলোকৰ বেছি খং উঠে যদিও এওঁলোকৰ অন্তৰ কোমল আৰু দয়াৱান হয়। এইবাৰত জন্ম হোৱা জাতক জাতিকাই 8, 13, 19, 29 বছৰ বয়সত কিছু জটিল বিপদৰ মুখামুখি হ'বলগীয়া হ'ব পাৰে। বুধবাৰে জন্ম হোৱা ব্যক্তিৰ স্বাস্থ্য আতিল যদিও পেটৰ সমস্যাত ভুগিবলগীয়া হয়। বুধবাৰে জন্ম হোৱা জাতক জাতিকাই জটিল পৰিস্থিতিকো নিজৰ অধীনলৈ আনি সহজ কৰি ল'ব পাৰে। এওঁলোকৰ ক্ষেত্ৰত কিছুমান গুণ আছে। সেই গুণবোৰৰ জৰিয়তে তেওঁলোকে আনৰ অন্তৰ জয় কৰিব পাৰে। জীৱনৰ প্ৰথম ভাগত বহুত কঠিন পৰিস্থিতিত মুখামুখি হ'বলগীয়া হয়। জীৱন সংগ্ৰামত বহুত যুঁজ দিবলগীয়া হয়। যদিও পিছলৈ তেওঁলোকে সা সুবিধাৰ অধিকাৰী হৈ সুখী হ'ব পাৰে। বুধবাৰে জন্ম হোৱা ব্যক্তিয়ে শিক্ষক হিচাপে খ্যাতি আনিব পাৰে আৰু ব্যৱসায়ত বৰ চোকা হয়। ব্যৱসায়ৰ জৰিয়তে জীৱনত প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন কৰিব পাৰে। এওঁলোকৰ অধ্যাপনা, গৱেষণা, প্ৰশাসনীয় বিষয়া আদি হোৱাৰ সৌভাগ্য থাকে আৰু এনে ক্ষেত্ৰত নাম কৰিব পাৰে এওঁলোকে। বৃহস্পতিবাৰ বা গুৰুবাৰে ভগৱান বিষ্ণুক পূজা কৰা হয়। এইবাৰ অতি শুভবাৰ হিচাপে ধৰা হয়। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকা অতি তীক্ষ্ণ বুদ্ধি আৰু আনন্দপ্ৰিয় হয়। এওঁলোকে যিমান জটিল পৰিস্থিতিকো হাঁহি হাঁহি এওঁলোকে সমাধান কৰিবলৈ চেষ্টা কৰে আৰু হাঁহি হাঁহিয়ে জটিল সমস্যা সমাধান কৰে। সেয়েহে এওঁলোক সুখত আছে নে দুখত আছে কোনেও বুজিব নোৱাৰে। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তি অতি ভাগ্যৱান হয়। এওঁলোকক সদায় ভাগ্যই লগ দিয়ে আৰু ভাগ্যদেৱীৰ কৃপাত উচ্চ চাকৰি, উচ্চ ব্যৱসায়, যিকোনো ভাল কামত নিয়োজিত হ'ব পাৰে। বৃহস্পতিবাৰে জন্ম হোৱা ব্যক্তি দেখাত দেখনীয়া হোৱাৰ উপৰিও এওঁলোকৰ কৰ্মৰাজি বৰ সুন্দৰ হয়। কিন্তু কেতিয়াবা খঙৰ আৱেগত ভুল সিদ্ধান্ত ল'বলৈ বাধ্য হয়। স্বাস্থ্যৰ ক্ষেত্ৰত এওঁলোক শক্তিশালী। তথাপিও লিভাৰৰ সমস্যাত বেছি সংখ্যকেই ভুগিবলগীয়া হয়। বৃহস্পতিবাৰে জন্ম হোৱা জাতক জাতিকাসকল খুব কম বয়সতে শকত হৈ পৰে, যাৰ ফলত শৰীৰৰ ওজন বাঢ়ি বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। এওঁলোকৰ ক্ষেত্ৰত যোগ, প্ৰাণায়াম বা ব্যায়াম কৰি থাকিব পাৰিলে স্বাস্থ্যৰ পক্ষে অতি শুভ হয়। এওঁলোকৰ বুদ্ধি চোকাৰ হোৱাৰ বাবেই নিজৰ উপস্থিত বুদ্ধিৰ বলেৰে যিকোনো কামেই তেওঁলোকে কৰিব পাৰে আৰু যিকোনো কামতেই সফলতা আনিব পাৰে। ধনী আৰু ভোগী হয় যদিও ধাৰ ঋণ নথকা নহয় এওঁলোকৰ জীৱনত। ধৰ্মগুৰু, নেতা, সাংবাদিক, প্ৰশাসক, প্ৰযোজক আদি কামৰ জৰিয়তে এওঁলোকে ভূয়সী প্ৰশংসা লাভ কৰিব পাৰে। বৃহস্পতিবাৰে জন্ম হোৱা লোকে যি কামত মনোনিৱেশ কৰে সেই কামত উন্নতি কৰিবই আৰু তেওঁলোকে উন্নতিৰ দিশটো দেখা পায়। এওঁলোকে বিচাৰ বুদ্ধি খুব ধুনীয়াকৈ কৰিব পাৰে। এওঁলোকৰ বিচাৰ বৰ সুন্দৰ। সেয়েহে কিবা কাম কৰাৰ আগত কথাসমূহ ভাবি চিন্তি চাই ফলত বিপদত কম পৰে। এওঁলোকে লোৱা সিদ্ধান্ত সঁচা কৰিবলৈ চেষ্টা কৰে বাবেই এওঁলোকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত কেতিয়াও ভুল নহয়। প্ৰেমৰ ক্ষেত্ৰত ৰূপৱতী প্ৰেমিকাৰ প্ৰতি তেওঁলোক বেছি আকৰ্ষিত হয়।
জাতিকাৰ ক্ষেত্ৰত সুন্দৰ গঢ়ি হয়, স্বামী ভক্তিপৰায়ণ হয়, স্বামীৰ প্ৰতি গুৰুত্ব বেছি দিয়ে আৰু জাতিকাসকল তেওঁলোক কম খৰচী হয়। শুক্ৰবাৰে ধন ঐশ্বৰ্যৰ গৰাকী লক্ষ্মী দেৱীক পূজা কৰাৰ পবিত্ৰ দিন। সেয়েহে এইবাৰে মাতা লক্ষ্মীক পূজা প্ৰাৰ্থনা আৰু ভক্তি কৰা হয়। এইবাৰত জন্ম হোৱা জাতক জাতিকাসকলৰ ওপৰত শুক্ৰ গ্ৰহৰ বিশেষ কৃপা থাকে। শুক্ৰ গ্ৰহ পৰিচালিত হয় লক্ষ্মী দেৱীৰ দ্বাৰা। সেয়েহে এইবাৰত জন্ম হোৱা জাতক জাতিকা কেতিয়াও দৰিদ্ৰ নহয়। এওঁলোক সৌন্দৰ্যপ্ৰিয় হয় আৰু পৰিষ্কাৰ পৰিচ্ছন্ন ব্যক্তিত্বৰ অধিকাৰী হয়। নিজৰ ঘৰখন আৰু নিজৰ পৰিৱেশটো সকলো সময়তে সুন্দৰ হৈ থকাটো বিচাৰে এওঁলোকে। বিলাসী জীৱন কটোৱাটো এওঁলোকৰ লক্ষ্য হৈ পৰে বাবেই উচ্চ চিন্তা, উচ্চ কথাৰ প্ৰতি গুৰুত্ব বেছি দিয়ে। এওঁলোকৰ মন খুব পবিত্ৰ হয়, আধ্যাত্মিকতাৰ প্ৰতি এওঁলোক আগ্ৰহী হয়। এওঁলোকৰ বুদ্ধি চোকা হয় আৰু ধৈৰ্য বেছি হয়, সহ্য কৰাৰ ক্ষমতা অধিক হয়। সেয়েহে শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাই আনৰ কথালৈ বিশেষ গুৰুত্ব নিদিয়ে কামত আগবাঢ়িব পাৰে। এওঁলোকৰ গাত সহনশীলৰ গুণ থাকে। এইবাৰত জন্ম হোৱা জাতক জাতিকা দানী আৰু ভোগী হোৱাৰ উপৰিও ধৰ্মৰ ক্ষেত্ৰত সদায় আগত থাকে। আনক উপকাৰ কৰাৰ ক্ষেত্ৰত নিজকে উজাৰি দিব বিচাৰে। এওঁলোক চতুৰ হোৱাৰ লগতে দেখিবলৈ ধুনীয়া হয়। গাৰ বৰণ প্ৰায়ভাগৰে বগা হয়। শুক্ৰবাৰে জন্ম হোৱা জাতক জাতিকাই জীৱনত সকলো ধৰণৰ সুখ সুবিধা লাভ কৰাৰ সুযোগ পায়। এওঁলোকে নিজে ভাল পিন্ধা বা ভাল ঠাইত ঘূৰাৰ কথা মনত পুহি ৰাখে। এওঁলোক অতি ভাগ্যশালী হয়। শনিবাৰত শনি দেৱতাক পূজা প্ৰাৰ্থনা কৰা হয়। শনি হৈছে কৰ্মৰ অধিপতি আৰু ন্যায়ৰ গৰাকী। শনিবাৰে জন্ম হোৱা লোকৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰা দেখিবলৈ পোৱা যায়। এওঁলোকে যদি কাৰোবাক কথা দিয়ে তেনে সেই কথা নিজৰ জীৱন দি হ'লেও ৰাখিবলৈ চেষ্টা কৰে। এওঁলোক বহু বেছি আত্মবিশ্বাসী হয়। সেয়েহে এওঁলোকে যিকোনো কাম আনতকৈ নিজৰ ওপৰত বেছি বিশ্বাস ৰাখে। এওঁলোকৰ জীৱনলৈ যিমান ডাঙৰ সমস্যা আহিলেও নিজে সমাধান কৰাৰ চেষ্টা কৰে। নিজৰ গোপন কথা আনৰ লগত কেতিয়াও ভাগ বতৰা কৰিবলৈ চেষ্টা নকৰে। এওঁলোক কিছু ক্ষেত্ৰত এলেহুৱা হয় আৰু বন্ধু বান্ধৱৰ সংখ্যা এওঁলোকৰ সীমিত হয়। এওঁলোকৰ খং বেছি, সৰু কথাতেই কেতিয়াবা বহু বেছি খং উঠা দেখা যায়। খুব সোনকালে খং উঠাৰ স্বভাৱৰ বাবেই এওঁলোকে আনৰ লগত কিবা কাজিয়া পচালত লিপ্ত হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক দেখাত ধুনীয়া হয়, বহুতৰ মাজত এওঁলোক দেখনীয়া হৈ পৰে। দান দক্ষিণা বা আনক সহায় কৰা গুণ থকাৰ বাবেই এওঁলোকে বিপদত আনৰ পৰা সহায় পায়। এওঁলোকৰ শিক্ষা জীৱনত আকৰ্ষণীয় হয় যদিও প্ৰতিদ্বন্দ্বিতামূলক হয়। দেওবাৰৰ দিনটোত সূৰ্য দেৱতাক পূজা কৰা হয়। দেওবাৰ বা ৰবিবাৰ সূৰ্য পূজাৰ অতি পবিত্ৰ দিন। যিসকল জাতক জাতিকাৰ জন্ম দেওবাৰে হয় তেওঁলোক তেজস্বী, বলৱান আৰু পৰাক্ৰমী হয়। এওঁলোকক ভাগ্যই সকলো ক্ষেত্ৰতে লগ দিয়ে। এওঁলোকে লোক ঢাক কৰি কথা নকয়, সকলোকে খোলাখুলিকৈ কথা কয়। এওঁলোকে ভাবি চিন্তি জোখতহে কথা কয়। এওঁলোকৰ ক্ষমতা দেখুৱাব পাৰে এওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে। এওঁলোকৰ কথাত আনে কেতিয়াও বেয়া নাপায়। এওঁলোকে জুখি মাখি কথা কয়। এওঁলোকে নিজৰ কথাৰ জৰিয়তে সকলোৰে পৰা সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। এইবাৰত জন্ম হোৱা মানুহ ধুনীয়া হোৱাৰ লগতে ধাৰ্মিক হয়। এওঁলোকৰ চকু উজ্জ্বল আৰু সুগহী হয়। এওঁলোকে নিজৰ চৰিত্ৰ আৰু কথাৰে সকলোকে মোহিত কৰিব পাৰে। দেওবাৰে জন্ম হোৱা ব্যক্তিৰ খং বেছি। যিদৰে এওঁলোকৰ অলপতে খং উঠে ঠিক সেইদৰে সেই খং মাৰো যায়। অন্তৰ কোমল আৰু দয়ালু হোৱাৰ বাবেই দান দক্ষিণা কৰে আৰু আনক সহায় কৰাটো নিজৰ কৰ্তব্য হিচাপে পালন কৰে। দেওবাৰে জন্ম হোৱা মানুহ ধনী হয়। ধন টকা পইচাৰ ক্ষেত্ৰত এওঁলোক কেতিয়াও অভাৱত পৰিব লগা নহয়। এওঁলোকে নিজৰ কামৰ জৰিয়তে যশ মান কৃতিত্ব অৰ্জন কৰিব পাৰে। এওঁলোকে ভাগ্যক ধিয়াই কোনো কাম নকৰে, কৰ্মক বিশ্বাস কৰে। সেয়েহে এওঁলোকে কাম নকৰা মানুহক বেয়া পায় আৰু কাম নকৰা মানুহৰ লগত এওঁলোকে সংগী হ'ব নিবিচাৰে। দেওবাৰে জন্ম হোৱা ব্যক্তিয়ে বা জাতক জাতিকাই কেতিয়াও আনৰ তলত কাম কৰিবলৈ চেষ্টা নকৰে। আনৰ তলত কাম কৰিলে তেওঁলোকৰ মন মগজু শান্ত হৈ নাথাকে। এওঁলোকে সদায় স্বাধীন চিতীয়াভাৱে কিবা এটা কৰাৰ কথা ভাবি থাকে। যেতিয়াই সুবিধা পায় তেওঁলোকে নিজে সৰু হ'লেও স্বাধীন চিতীয়া হিচাপে কাম কৰিবলৈ চেষ্টা কৰে। এই জাতক জাতিকাসকল অতি ভাগ্যশালী হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, সপ্তাহৰ 7টা বাৰত হোৱা অৰ্থাৎ জন্ম হোৱা জাতক জাতিকাৰ ক্ষেত্ৰত এনেধৰণৰ ভৱিষ্যত ভাগ্য হোৱাৰ ক্ষেত্ৰত 100% সম্ভাৱনা থাকে। ভিডিঅ'টো যদি ভাল পায় আৰু চাই আছে তেনে
আপোনাৰ জন্ম কি বাৰে সেই কথা জনাবলৈ কেতিয়াও নাপাহৰিব। আশা কৰিছোঁ নিশ্চয় উপকৃত হ'ব পাৰিব আজিৰ ভিডিঅ'ৰ জৰিয়তে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।